নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম গুটিৰ বিষয়ে। কোনটো সময়ত আমি কোন ধৰণৰ গুটি আমি খেতিত দিলে আটাইতকৈ লাভান্বিত হ'ব পাৰিম, কোন ধৰণৰ মেডিচিন আমি খেতিত খটালে, কোন ধৰণৰ ফাৰ্টিলাইজাৰ আমি খেতিত দিলে গছত আটাইতকৈ ভাল ফলন দিব। তো বন্ধুসকল, মোৰ ভিডিঅ'টো আজি স্কিপ নকৰিব, আপোনালোকৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব আজিৰ। তাৰ কাৰণ সময়ৰ লগত আমি সংগতি মিলাই খেতি কৰিব লাগিব। সময়মতে খেতি যদি আমি কৰিব নোৱাৰোঁ তেনেহ'লে সেইটো খেতিৰ ফলনে আমাক টকা নিদিয়ে আৰু ভাল উৎপাদনো নহ'ব। বৰ্তমান সময়ত আমি খেতি কৰিবলৈ হ'লে মই প্ৰথমতে তিতাকেৰেলাৰ কথাই কৈছোঁ। চাকাটা কোম্পানীৰ যোদ্ধা 2252 এইটো তিতাকেৰেলা দিব এতিয়া যদি আপোনালোকে কৰে। মোটামুটি এইটো তিতাকেৰেলা আপোনালোকে বৰ্ষাকালত বিকিব পৰা, আৰু ইমানে লাগন দিয়ে এইটো কিন্তু বেছি দীঘলো নহয় বেছি সৰুও নহয়। প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে তিতাকেৰেলা লাগন দিব লাগিব। মই যিটো তিতাকেৰেলা আপোনালোকক দেখুৱাই আছোঁ গুটি। ছেকেণ্ড টাইম মই তিয়হৰ গুটিৰ বিষয়ে আলোচনা কৰিম। মই যিটো দেখুৱাই আছোঁ এইটো হ'ল নাজিয়া F1। এই তিয়হৰ ফলন ইমান ধুনীয়া আৰু দেখাত অকণমান হোৱাইট কালাৰৰ হ'ব। এইটো খাওঁতেও বহুত টেষ্ট হয় আৰু বহুত লাগন দিয়ে। ইষ্ট ৱেষ্ট চিড ইণ্টাৰনেশ্যনেল। মই এতিয়া আলোচনা কৰিম পানীলাওৰ গুটিৰ বিষয়ে। আপোনালোকে পানীলাও যদি লগাম বাৰিষা কালত বিকিম, গছ যাতে মৰি নাযায় তাৰ কাৰণে গিৰি চিডৰ ৰাজশ্ৰী এইটো গুটি আপোনালোকৰ খেতিত দিব। এই ধৰণৰ গুটি যদি আপোনালোকে এতিয়া দিব পাৰে আপোনালোকৰ গছত যথেষ্ট ফলন লাগিব, আৰু লাওৰ যিটো কালাৰ বহুত ভাল, একদম পূৰা চিকচিকীয়া, গদা লাওতকৈ বেছি ভাল। বৰ্তমান সময়ত যদি আপোনালোকে পানীলাও খেতি কৰিম বুলি ভাবিছে তেনেহ'লে এনেকুৱা ধৰণৰ গিৰি চিডৰ ৰাজশ্ৰী গুটি দি দিব। ইয়াৰ পিছত আমি আলোচনা কৰিম গিৰি চিডৰ কোমোৰা, যাৰ নাম হ'ল ৰাধা। এইটো কোমোৰা বৰ্ষাকালত পানী যদি জমাও হয় অকণমান তথাপি গছ মৰি নাযায়। সেইকাৰণে আপোনালোকে বৰ্তমান সময়ত বৰ্ষাকালত বিকিব পৰা কোমোৰা গুটি যদি দিম বুলি ভাবিছে গিৰি চিডৰ ৰাধা কোমোৰাৰ গুটি আপোনালোকে দিব। তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। আৰু মোৰ ভিডিঅ' চাই কেনেবা আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰি জনাব। আজিৰ এই গুটি মই উৰিয়াম ঘাটলৈ, গোলাঘাট উৰিয়াম ঘাট আপোনালোকে নিশ্চয় অৱগত, জোচেফ লখৰা দাদাৰ কাৰণে পঠিয়াই দিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। ইয়াৰ পিছত মই আলোচনা কৰিম মেডিচিনৰ ফালে গৈ আছোঁ। তো গুটি লগালোঁ, গছ ওলাল, লগে লগে আমি মেডিচিন স্প্ৰে কৰিব লাগিব, নহ'লে পোকেতো আজিকালি জানেই গছৰ পাত হালধীয়া কৰি দিয়ে, গছৰ পাত কাটি দিয়ে, গছৰ পাত কলা দাগ পৰি যায়, লেৰেলি যায়, গুৰি শুকাই যায়। তাৰ কাৰণে আমি মেডিচিন দিব লাগিব। গছৰ পাতত যদি কলা দাগ পৰিছে, পাতবিলাক লেৰেলি গৈ আছে, পাতৰ চিহ্নই কিন্তু দেখুৱাই দিছে আঙুলিৰে, চাইছেনে? পাতত যদি কিবা সমস্যা হৈছে, গছৰ
মেইন গছটো যদি কিবা কলা দাগ পৰিছে, গেলি গৈছে, শুকাই গৈছে, বৰ্তমান এনেকুৱা ধৰণৰ সমস্যা বহুত দেখা পোৱা গৈ আছে। ভেন্দি গছ গুৰি শুকাই যায়। তাৰ কাৰণে আপোনালোকে লখন্দি স্প্ৰে কৰিব। লখন্দি এনেকুৱা ধৰণৰ এইটো সিস্টেমাটিক ফাংগোসাইড, গছৰ পাতৰ একফালে যদি স্প্ৰে কৰে আনফালেও যদি কিবা ফাংগোসাইড থাকে ভাল হৈ যাব। তাৰ লগতে পোকে গছৰ পাতবিলাক হালধীয়া কৰি দিয়ে। এনেকুৱা ধৰণৰ পোক আছে। তাৰ কাৰণে আপোনালোকে কি কৰিব, এনেকুৱা ধৰণৰ ডাষ্টাৰ পাউডাৰ ঔষধ তাৰ লগতে দাহাত মিলাই দিব। মই ইয়াত 2টা দাহাত দিছোঁ। দাহাত আৰু ডাষ্টাৰ মিলাই যদি আপোনালোকে স্প্ৰে কৰে আপোনালোকৰ গছত আৰু কোনো ধৰণৰ প্ৰব্লেম নাথাকিব। এতিয়া আলোচনা কৰিম গছৰ পাত কোচ খাইছে নেকি। গছৰ পাত যদি কোচ খাই যায়, এনেকুৱা ধৰণৰ হৈ যায়, তেনেহ'লে আপোনালোকে গ্ৰেছে স্প্ৰে কৰিব। আপোনালোকৰ খেতিত আৰু কোনো সমস্যাই নাথাকিব। জলকীয়াৰ খেতি আছে। ইয়াৰ উপৰি মই আৰু এটা ইনচেক্টিচাইডৰ কথা কৈছোঁ, এইটোৰ নাম হ'ল প্ৰস্পেক্টৰ। নতুনকৈ আমাৰ মাজত কোম্পানীয়ে এণ্ট্ৰি কৰিছে প্ৰস্পেক্টৰ, মনত ৰাখিব। এইটো ইনচেক্টিচাইড আপোনালোকৰ খেতিত যদি দিব পাৰে, তো আপোনালোকৰ বৰ্তমান জলকীয়া, ভেন্দি, তিয়হ এনেকুৱা ধৰণৰ খেতিত দিব পাৰিলে বহুত ভাল। জলকীয়া গছৰ পাতত এক ধৰণৰ কলা কলা পোক থাকে, যিটো পোক ঔষধ দিলেও কিন্তু আঁতৰি নাযায়। আপোনালোকে প্ৰস্পেক্টৰ আৰু গ্ৰেছে স্প্ৰে কৰিব, আপোনালোকৰ খেতিত আৰু সমস্যা নাথাকিব। তো আলোচনা কৰিলোঁ। মাজে মাজে শ্বৰ্ট দিব, মেজগাৰ্ড, বায়'ড'জ, বায়'ম পাৱাৰ, উলালা। এতিয়া মই আলোচনা কৰিম ফাৰ্টিলাইজাৰ। ইয়াত আপোনালোকক দেখুৱাই দিছোঁ ষ্টেবিলাইজাৰ। এই ষ্টেবিলাইজাৰ এইটো হ'ল 95 দানা, য'ত নেকি পোৱা যায় হিমুক আৰু ফলভিক এচিড। দুই ধৰণৰ থাকে। আপোনালোকে এই হিমুক এচিড আৰু ফলভিক এচিড থকা দানা যদি আপোনালোকৰ খেতিত দিয়ে, ইউৰিয়া আৰু DAP সাৰৰ লগত মিক্স কৰি সিঁচি দিব, আপোনালোকৰ খেতিত শিপাৰ কোনো সমস্যা নাথাকিব। গছৰ হৰমনৰ কাম কৰিব, ফলন বেছি হ'ব। মই যে কৈ থাকোঁ আপোনালোকক ভিডিঅ'ৰ মাজত যে মাৰ্বল দানাটো দিব, বায়ো চিষ্টেমেণ্ট। এয়া চাওক, গছৰ শিপাৰ এনেকুৱা ধৰণৰ কাম। গছৰ শিপা চাওক আৰু মাটি উৰ্বৰ কৰি ৰাখিব, শিপা শকত হ'ব আৰু ফলন বেছি হ'ব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণে মই আপোনালোকলৈ ভিডিঅ'বিলাক পঠিয়াই আছোঁ। তো কথা হ'ল, আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। আৰু এটা কথা ক'বলৈ পাহৰিলোঁ, এই ঔষধখিনি মই গোলাঘাটলৈ পঠিয়াম আমাৰ দেৱশীষ ভৰালী দাদাৰ কাৰণে। এই যিখিনি মেডিচিন চাই আছে সেইখিনি। দাদা বহুত ভাল মানুহ হয়। দাদাক মই আগৰ পৰাই দি আছোঁ। দাদা বহুত সৰুৰ পৰা আৰম্ভ কৰি ডাঙৰ খেতিয়ক হৈ গ'ল। দাদা আৰু ভালদৰে খেতি কৰক, সফল হওক, তাৰে কামনা লৈ আজিৰ ভিডিঅ' অন্ত মাৰিছোঁ। ধন্যবাদ।